ড্ৰাই ফ্ৰাই এটা দিবা বুজিছা এটা ড্ৰাই ফ্ৰাই দিবা তাৰপিছত এটা চিকেন মছলা এটা চিকেন ড্ৰাই ফ্ৰাই তাৰপিছত বাটাৰ নান এটা বাটাৰ নান আৰু এটা ষ্টিম ৰাইচ সেইকেইটা দিয়া আৰু বেলেগ লৈ আছোঁ আগতে সেইকেইটা দি দিয়া হৈ দিয়া Hey guys, মই এতিয়া আহিছোঁ আতিথ্যা ৰিজৰ্টত আৰু আজি হৈছে শনিবাৰ আৰু ভাবিলোঁ ঘৰত বৰ হৈ আছিলোঁ ভাবিলোঁ অকণমান ফুৰিবলৈ যাওঁ আৰু আহিছোঁ কাৰ লগত জানেনে মষ্ট পপুলাৰ ডিৰ লগত আহিছোঁ আপোনালোকে সদায় সুধি থাকে ডি কোন হয় ফাৰ্ষ্ট অফ অল ডি মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু চবেই কৈ থাকে যে ডিৰ মুখখন যদি বেষ্ট ফ্ৰেণ্ড হয় ডিৰ মুখখন কিয় নেদেখুৱায় একচুৱেলি সি মানে ইমান কমফৰ্টেবল নহয় আৰু তো সি কয় আৰু নেদেখাবা আৰু মুখখন তো সেইকাৰণে মানে তাৰ মুখখন ভালকৈ দেখুওৱা নহয় দেখুৱাম বাৰু তো সেয়াই আজি একবাৰ দূৰৰ পৰা দেখুৱাই দিম নেকি চাব নেকি চাওঁ সি হালি দিছে তাক দেখুৱাব লওঁতে নাই মোক গালি পাৰিব পিছত আমি খুব ভাল ফ্ৰেণ্ড তো ভাল আৰু ভাল লাগে তো সেইকাৰণে কেতিয়াবা যেতিয়া সি ফ্ৰী থাকে সি ছেটাৰডে ছানডে ফ্ৰী থাকে তো আৰু মইতো আৰু ফ্ৰী বুলিয়ে ক'ব পাৰোঁ ন তো মোৰতো বিশেষ কাম নাই মইতো অকল বৰ্তমান এতিয়া জব চব কৰি থকা নাই ব্লগিঙে কৰোঁ তো সেইকাৰণে সি ছানডে ছেটাৰডে ফ্ৰী থাকে আৰু মইতো সদায় ফ্ৰী তো সেইকাৰণে মই আজি বৰ হৈ আছিলোঁ সিও সুধিলে যাবা নেকি খাবলৈ আৰু যদিও বা জিম কৰিছোঁ বাহিৰত বস্তু কমাই খাওঁ কিন্তু খাই ভাল লাগে আমি দুইটা ফুডি হয় সেইটোৱে মিলোঁ আমাৰ গোটেইবোৰ লগৰে আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছে খাই ভাল পোৱা বহুত কেইজন আছে কিন্তু কেইজনমান খাই ভাল নোপোৱাও আছে মানে ইমান বাহিৰত খাই ভাল নাপায় কিন্তু আমি দুইজন মানে একদম ফুডি মই মানে কি কমকৈ খাওঁ কিন্তু ভেৰাইটি খাই ভাল পাওঁ আৰু বাহিৰৰ খানা খাই ভাল পাওঁ তো সেইকাৰণে যেতিয়া সি ফ্ৰী থাকে বা মইতো থাকোঁৱে তো তেনেকৈ দুইটাই যেতিয়া টাইম মিলে আমি আহোঁ বাহিৰলৈ খাবলৈ সেইটোৱে তাৰ আৰু মোৰ যোনটো আপোনালোকে কৈ থাকে ক'বলৈ দিক কিয় নেদেখাওঁ দেখুৱাম এদিন খুব ভালকৈ দেখুৱাম আপোনালোকক সোনকালে দেখুৱাম বাৰু তাক আগতে কমফৰ্টেবল কৰাই ল'ম কেমেৰা ফেচ কৰিবলৈ ইমান ভাল নাপায় এইবোৰ তো এয়াই ফটো উঠিবও সি ইমান ভাল নাপায় টানি আনি ফটো উঠাব লাগে তেনেকুৱা টাইপৰ হয় তো এতিয়া আহিছোঁ আতিথ্যাত আজি ইমান ভিৰ নাই ন এনেই বহুত ভিৰ কিন্তু ছানডে বহুত ভিৰ হয় আজি ছেটাৰডে হয় আছে মানে গাড়ী 25খনমান দেখিছোঁ কিন্তু এনে ছানডেটো পুৰা 50 মান গাড়ী হয় পাৰ্কিং জেগা নাথাকে তো সেয়াই আৰু এতিয়া অৰ্ডাৰটো সি দিলে হয় চাই থাকক ভিডিঅ'টো ব্লগটোত কি কৰোঁ এনেই এটা সৰু ব্লগ মই ভাবিলোঁ যিহেতু আজি ওলাই আহিছোঁ এটা সৰুকৈ ব্লগ বনাওঁ তো সেইকাৰণে আৰু ব্লগটো বনালোঁ তো চাই থাকিব আজি আমাৰ খানা কিবা লাগিলে লৈ লওঁ আৰু মোৰ ফেভৰেট চিকেন ফ্ৰাই মই যিটো বহুত ভাল পাওঁ এইটো স্পেচিয়েলি মোৰ কাৰণে অৰ্ডাৰ দিছোঁ মই খাবলৈ নিদিওঁ এইটো হ'ল চিকেন মছলা আৰু এয়া ৰাইচ নৰ্মেল আৰু এইটো হ'ল বাটাৰ নান ন বাটাৰ নান তো এইখিনি আৰু কিবা লাগিলে লৈ ল'ম বাৰু এইখিনি খাই লওঁ আগতে তাৰপিছত জুলনা চুলনা আছে কিবা কিবি জুলিম আৰু তাৰ বোলে বিৰাট ভোক লাগিছে মোক কৈ যে যি কৰা ভিডিঅ' কৰা কিবা কৰা সোনকালে কৰা মোৰ ভোক লাগিছে তো খাই লওঁ জল্দি 3টা বাজি গ'ল এতিয়া চবৰ প্লেটখন লৈ মই চব খাব লৈছিলোঁ আৰু অলপমান প্লেটখন লৈয়ে গ'ল চবৰ তাত যাম জুলনাত যাম এতিয়া ব'লা খালোঁ আমি খানাখিনি ভালে বাৰু কিন্তু চিকেন ড্ৰাই ফ্ৰাইটো মই যোনটো বুলি ভাবিছিলোঁ সেইটো নহয় মানে এইটো কৰ্ণফ্লাৱাৰ দি এক্সট্ৰাকৈ ফ্ৰাই কৰিছে চিকেনটো তাৰপিছত পিঁয়াজটো বেলেগকৈ ফ্ৰাই কৰি তেনেকৈ দিছে কিন্তু আমি যোৱাবাৰ লাষ্ট যেতিয়া আহিছিলোঁ ইয়াতে ফাৰ্ষ্ট লকডাউনৰ পিছত তাত কিন্তু কি হৈছিল যে আমি পৰ্ক ড্ৰাই ফ্ৰাইটো লৈছিলোঁ তাত কিন্তু নৰ্মেল আমি যেনেকৈ ড্ৰাই ফ্ৰাই বনাওঁ তেনেকৈ দিছে কিন্তু আজি চিকেন ড্ৰাই ফ্ৰাইটো তেনেকৈ দিয়া নাই সেইটো অকণমান বেয়া লাগিল খাই কিনে মানে এৰি দিলোঁ আৰু নাখালোঁ লাষ্টত আৰু চিকেনটো এনেই গ'ল আৰু ইয়াতে মেকুৰী দেখিছিলোঁ চাওক মেকুৰীক মই চিকেন দিছিলোঁ এনেকৈ 2 পিচ দিছিলোঁ চিকেন টিচু পেপাৰত এয়া চাওক এপিচ খালে এপিচ নাখালে গুচি গ'ল মেকুৰীটো আমাৰ মেকুৰীকেইটালৈ মনত পৰি গ'ল কিবা ইয়াৰ মেকুৰীটো দেখি সেইকাৰণে খাবলৈ দিলোঁ আৰু এপিচ খালে এপিচ নাখালে তো এতিয়া ক'লে আৰু খেলা বস্তুবোৰ মোৰ মানে এইবোৰত বেছি চখ খোৱাতকৈও মানে এইবোৰ বেছি ভাল এই আহি গ'লোঁ ইয়াতে বহো ৰ'বা আগুৱাই আহা মোৰ কথাখিনি শুনাই নাপাব নহ'লে
ভাল লাগিছিল কিন্তু ঠাইখিনি ঠাণ্ডা এইফালে পিছফালে বাঁহৰ গছ আছে ভাল লাগিছে পুৰা সুন্দৰ লাগিছে উঠি কিনে পুৰা শান্তি লাগিছে বহুত দিনৰ মূৰত জিলা জ্বলিছে যে বহুত ভাল লাগিছে কাৰণে তুমি উঠিবা তোমাক মই ভিডিঅ' কৰি দিওঁ অকণমান কিয় আৰু তোমাৰ কথা চবেই কৈ থাকে জানা তুমি কেতিয়া ওলাবা ওলাম কেইদিনমান পিছত হা কেইদিনমান দেৰিকে ওলাম ইমান দেৰিকে ওলাবা কিয় মানে তোমাক মানে দেখিবলৈ এপইণ্টমেণ্ট ল'ব লাগিব নেকি হা দেখিছা নাই 2 দিনমান দেৰিকে ওলাই বোলে লেভেলত কৈছে পুৰা হ'ব বাৰু যেতিয়া ওলাবৰ মন তোমাক তেতিয়াই দেখুৱাম চাওক চাওক কি জুলনা নুজলে বোলে চাওক জুলনা নুজলে কৈছিল নহয় চাওক তাক লাজ পাইছে এতিয়া মই কোৱাৰ কাৰণে হয়তো গৰম লাগিছে আৰু বাৰু আপোনাক বস্তু এটা দেখুৱাওঁ শহাপহু চব কালাৰকেইটা কিবা অদ্ভুত অকণমান ব্ৰাউন আৰু হোৱাইট শ্বেডত আছে গোটেইকেইটা কিবা অকণমান বেলেগ কিবা কালাৰকেইটা আচ্ছা নামা লাজ পাইছে নামি গ'ল লাজ পাইছে সি তো মই কেইটামান ৰীল বনাই লওঁ আৰু আপোনালোকে ৰীলকেইটা মোৰ ইনষ্টাগ্ৰামত গৈ চাব ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ তো চাব তাতে মই ধুনীয়া ধৰণৰ ৰীল আপলোড কৰি থাকোঁ এতিয়া লাষ্ট এটা ৰীল বনাম নহ'লে গালি পাৰি থাকিব কাৰণ গৰম লাগিছে মানে অকণমান অদ্ভুত টাইপৰ কালাৰটো ন সেইকেইটা অকণমান কিবা ছেটটো বেলেগ বেলেগ তো ইয়াৰ পৰা ওলাই দিওঁ মই কৈছিলোঁ নহয় এটাতকৈ বেছি ৰীল বনাব নিদিয়ে বিৰাট বদমাছ হয় মানে ল'ৰাবোৰ তেনেকুৱাই কিবা ফটো চটোত ইমান গুৰুত্ব নাই সিহঁতেতো নিজে নুঠে আৰু আমাৰ মানে ছোৱালীখিনি কেনেকুৱা ঘৰত আহিলেতো ফটোটো উঠা যায়ে ন তো ইহঁতে মানে কি নাই আৰু মানে খোৱাটো মেইন আৰু ফটো চটো নহয় আমাৰ মানে কি খোৱাৰ আগতে কেইখনমান ফটো উঠিব লাগে সেইটোৱে তো সেয়া আৰু ওলাই দিছোঁ আৰু বেয়া লাগে ন আমি যিহেতু দুজনে আহিছোঁ আজি অকলে তো সেইকাৰণে আৰু অকলে উঠি থাকিব বেয়া লাগে যিহেতু ওলাই দিছোঁ ময়ো ওলাই দিওঁ সেয়া আৰু ওলাই দিছোঁ সেইকাৰণে লাহে লাহে গাড়ীবোৰ কমিছে ইয়াতে আহি কিনে আৰু ময়ো এতিয়া উঠি দিওঁ ওলা ঐ এইফালে দুজন ল'ৰাই মোক চাই আছে এনেকৈ গাৰ্লফ্ৰেণ্ডৰ লগত আহিছে তথাপি মোকে চাইছে ছিংগল ল'ৰাই চালে বাৰু যেনতেন গাৰ্লফ্ৰেণ্ডৰ লগত অহাৰ পিছত যেতিয়া চাই ন খং উঠি যায় তো এতিয়া গৈ থাকোঁ ধুনীয়াকৈ অকণমান এচিটো দিয়া মোৰ মুখৰ ফালে পৰাকৈ এয়া চাওক পূৰা মুখৰ ফালে পৰাকৈ লৈ লৈছোঁ আৰু ইয়াতে এখন চাহৰ যে দোকান আছিল ন এইফালে ন শ্বিলং ৰাস্তাত ন এইখন খাম হা তাতে অখিলে চাহ অকণমান এনেই আগৰ পৰা ফুৰি আহোঁ তাৰপিছত চাহ খাম বুলি ভাবিছোঁ চাওঁ মানে মোৰ মনত পৰি গ'ল ধুনীয়া দোকান এখন তো তাক ক'লোঁ যায় নে নাইবা আৰু এয়া আৰু চাই থাকক ভিডিঅ'টো আহি যাব পাৰে অকণমান মাতটো কমাই দিয়া অকণমান দিয়া ঠিক আছে আমি আহি গ'লোঁ মই চশমাযোৰ খোলাই নাই দেখিছেনে ভাল লাগিছে কিবা চশমাযোৰ আজি ইয়াতে লৈ তো আমি আহি গ'লোঁ এতিয়া শ্বিলং ৰ'ডত অকণমান ফুৰিবলৈ যিহেতু বেছি টাইম হোৱা নাই এতিয়া 4:15 ন 4:15 হৈছে বেছি টাইম হোৱা নাই তো ভাবিলোঁ এপাক এনেই আৰু শ্বিলংটো যাবই নোৱাৰোঁ দিয়কচোন ইমান দূৰততো ক'ত যাম এতিয়া তো এনেই এবাৰ আহি গ'লোঁ কিমান দিন যে শ্বিলং যোৱা নাই 2 বছৰ হ'ল ন প্ৰথমবাৰ লকডাউনৰ পিছত যোৱাই নাই খোলাই নাই দিয়কচোন যাবলৈ যোৱা নাই এবাৰ চাওঁ আৰু 2022ত কি হয় এইটো বছৰটো এনেকেই গ'ল আৰু এতিয়াতো ঠাণ্ডাৰ দিনতো শ্বিলং যোৱা বতৰ নহয় দিয়কচোন শ্বিলং চেৰাপুঞ্জীৰ কথা কৈছোঁ আৰু চেৰাপুঞ্জী বেছি ভাল লাগে শ্বিলঙতো আজিকালি গৰমে হৈছে ন শ্বিলঙতো ঠাণ্ডা নাই ঠাণ্ডা বিচাৰি যাব লাগিলে চেৰাপুঞ্জী যাব লাগিব চেৰাপুঞ্জীটো পূৰা বৰষুণে দি থাকে ন এনি টাইম ভাল লাগে পঠাইছিলোঁ চাহ আনিবৰ কাৰণে ই চাহ লৈ আহিছে নামি নগ'লোঁ আৰু ইয়াৰ পৰা সিয়া তোমাৰ কাপোৰ থৈ দিম নেকি ৰ'বা এক ছেকেণ্ড দৰ্জাখন লাহেকৈ মাৰিবা তেন্তে দেই চাহ আহি গ'ল লাহেকৈ মাৰা লাগে নাযাবা পায় ইয়াৰে চাহটো বিৰাট টেষ্টি কি মজা এই জেগাখিনি কি বুলি কয় যোৰাবাট ন যোৰাবাটৰ যিখন দলং আছে মানে
এফালে যায় শ্বিলং এফালে যায় নগাঁও মানে সেই যিখন দলং আছে সেই দলংখনৰ পৰাই শ্বিলং ৰাস্তাটোদি আহি কিনে মানে শ্বিলঙত আহাৰ ৰাস্তাটোদি আহি কিনে এফালে লেফ্ট চাইডে ন লেফ্ট চাইডে সোমাই আহিব লাগে তাৰপিছত ধুনীয়া এখন কি ৰাজস্থান ভোজনালয় ইয়াত প্ৰমোশ্যন কৰা নাই বাট চাহটো ইমান টেষ্টি কাৰণে কৈছোঁ কোনোবা যদি ভাল চাহৰ দোকান বিচাৰি ইয়াতে খাব আহিব পাৰে বিৰাট টেষ্টি কি ধুনীয়া আদ্ৰক মাৰকে চাহ দিছে ধুনীয়া লাগিছে চাহকাপ খাই এতিয়া আন্ধাৰে হৈ গ'ল 6টা বাজিল আজিকালি 6টাতে আন্ধাৰ হয় আগতেতো 7টালে আন্ধাৰে নহৈছিল এতিয়া 6টাতে আন্ধাৰ গাড়ী পোহৰ আহিছে এতিয়া আকৌ আহি গ'লোঁ এক্টিভাত গাড়ীত আৰু উঠিবলৈ মন নগ'ল একচুৱেলি মই এক্টিভাত উঠি বহুত ভাল পাওঁ তো সেইকাৰণে মই ক'লোঁ আৰু গাড়ীখন থৈ এক্টিভাখন লৈ আহা বুলি এতিয়া মানে থ'বলৈ আহোঁতে তো এতিয়া আহিছোঁ সাৰকুলিৰ ৰাস্তাটোৰে গৈ আছোঁ ঘৰত কি ধুনীয়া পোহৰ আহিছে ন এইখিনিতে গৈ আছোঁ ঘৰত এতিয়া ভাল লাগিলে যে দিনটো বৰ হৈ আছিলোঁ ঘৰত তো অকণমান ফুৰি কিনে ভাল লাগিল আৰু ব্লগটো এইখিনিতে সামৰোঁ আৰু দীঘলীয়া নকৰোঁ যিহেতু আজি ফুৰিবলৈ যোৱা ব্লগ তো ফুৰিবলৈ যোৱাতে শেষ কৰোঁ ঘৰলৈ নিনিম আৰু তো যদি সেই ব্লগটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত